দুগ্ধ উৎপাদন আঁচনিৰ নামত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ পত্নী আৰু বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্নীয়ে 50 লাখকৈ টকা লাভ কৰিলে আৰু এই সম্পৰ্কে প্ৰশ্ন সুধিছিলে সাংবাদিকসকলে যিহেতুকে বিটিচিত নিৰ্বাচনৰ দিন চমু চাপি আহিছে আৰু মুখ্যমন্ত্ৰী গৰাকী তাত উপস্থিত আছিল মুখ্যমন্ত্ৰী গৰাকীক প্ৰশ্ন সুধিছিলে সাংবাদিকে আৰু সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ যি ক'লে হেয়া চাওক আৰু তাৰ পিছতেই ইয়াৰ প্ৰতিক্ৰিয়াত কংগ্ৰেছৰ মুখপাত্ৰ পলাকসি দাসে কি ক'লে তাকো আপোনালোকে চাব A to Z এতিয়া চাওক সম্পূৰ্ণকৈ A to Z যদি আপুনি চেনেলটোত প্ৰথম হৈ আছে তেন্তে সাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব কোনোবাই যদি কাম কৰে গৰু পুহিছে তো সাবসিডি পাব আপুনি গৰু পুহিলেও সাবসিডি পাব ইয়াতে এই ধৰণৰ কথাত ৰাজনীতি কৰি কি লাভ আছে কাম কৰিহে পইচা লৈছে আৰু চৰকাৰে সাবসিডিটো দিবৰ কাৰণে স্কিমে বনাইছে মন্ত্ৰী বিধায়কে ল'ব নোৱাৰে বুলিতো কোনো কথা নাই তেওঁলোকেতো কৰাপচন কৰা নাই ডায়েৰী ফাৰ্মে কৰিছে গৰুহে পুহিছে এইটোত কি ৰাজনীতি হ'ব পাৰে আচৰিত কথা কোনোবাই দুটা গৰু পুহিছে চৰকাৰৰ আঁচনি মতে পইচা লৈছে চুৰি কৰাটো নাই এইটো কিবা এটা বিতৰ্ক হ'ব পাৰে নেকি নিবনুৱা যুৱকেও পাব কাৰো ভাত কাঢ়ি লোৱা নাই নহয় আৰু 10 জন নিবনুৱা যুৱকে কৰিলে 1000 জন কৰিলে তাকো আমি সাবসিডি দিম কাৰোবাৰ যদি 2 জন নিবনুৱা যুৱকক মাৰি যদি লৈছে তেতিয়াহে ক'বলগীয়া কথা আছে আগতে কংগ্ৰেছৰ দিনত মানুহে দুৰ্নীতি কৰি খাইছিল এতিয়া যদি আমাৰ মন্ত্ৰী বিধায়কে ঘৰত গাখীৰ উৎপাদন কৰি খাব খোজে আপত্তি কি আছে ইয়াতে চলিবতো লাগিব ঘৰখন আজি মন্ত্ৰী আছে কালি নাই ঘৰখন কেনেকৈ চলিব গতিকে গড় হত্যা কৰি খোৱাতকৈ গাখীৰ বিক্ৰী কৰি খোৱা বেছি ভাল নে বেয়া এতিয়া আপোনালোকে নিজে কওকচোন গতিকে এইবিলাক আৰু বিতৰ্ক কৰিবলগীয়া কথা নেকি শাহজাহানে পত্নীৰ নামত কেৱল এটা তাজমহলে বনাইছিল কিন্তু আমাৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ মন্ত্ৰী বিধায়ক মুখ্যমন্ত্ৰীকে আদি কৰি তেওঁলোকে নিজৰ পত্নীসকলৰ নামত তেওঁলোকে নিজৰ পৰিবাৰৰ নামত গোটেই অসমখনেই লিখি ল'লে সীতায়ে ৰামক এটা সোণৰ হৰিণা পোৱালি বিচাৰিছিল কিন্তু সীতাৰ সংসাৰখনেই ধ্বংস হৈ গৈছিল আমাৰ বিজেপি নেতা মন্ত্ৰী বিধায়কসকলৰ পৰিবাৰে কিন্তু দিনক দিনে মৰমি হৈহে গৈ আছে ধৰিব পৰা নাই কিন্তু এতিয়া কথা হৈছে যে দুগ্ধ প্ৰকল্প উন্নয়নৰ নামত 50 লাখ টকা ৰাজ সাহায্য পাইছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ পত্নী লগতে বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াৰ পত্নীয়ে অৱশ্যেটো আচৰিত হ'বলগীয়া কথা নহয় কাৰণ ইয়াৰ শুভাৰম্ভ কৰিছিলে আগতেই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিবাৰৰ পৰাই কিয়নো একেদিনে 50 বিঘা মাটি ক্ৰয় কৰি লগতে একেদিনে কৃষিভূমিৰ মানে শ্ৰেণী পৰিৱৰ্তন কৰি 10 কোটি ৰাজ সাহায্য প্ৰধানমন্ত্ৰী কিষাণ আঁচনি হিতাধিকাৰী হৈছিলে মুখ্যমন্ত্ৰীৰ পৰিবাৰ একেদিনাই কিন্তু কৃষিৰ আপোনাৰ শ্ৰেণী পৰিৱৰ্তন কৰিছিলে কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰিছিলে যিটো সময়ত কৃষকে নিজৰ নাম ৰেজিষ্টাৰ কৰিবলৈ মাহৰ পৰি মাহ বাদ কৰি পাবলগীয়া হয় সেইটো সময়তে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিবাৰে একেদিনাই কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰিছিলে 50 বিঘা মাটি ক্ৰয় কৰি 10 কোটিৰ ৰাজ সাহায্য লাভ কৰিছিল প্ৰধানমন্ত্ৰীৰ কিষাণ আঁচনিৰ হিতাধিকাৰী ৰূপে প্ৰথম আৰম্ভণিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা হৈছে তো ইয়াত আচৰিত হ'বলগীয়া একো নাই কিন্তু এটা কথা ভাবিলে দুখ লাগে যে সাধাৰণ মহিলাসকল কেৱল লাখপতি কেৱল 1250 টকাত জীয়াই থাকিব লাগিব কেৱল 1250 টকাৰহে হিতাধিকাৰী কিন্তু আমাৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ মন্ত্ৰী বিধায়কৰ পত্নীসকল কিন্তু কোটিপতি এটো হলে আমি কেতিয়াও মানি লওঁ আমাৰ সাধাৰণ মহিলাসকলকো কোটিপতি বনাব লাগিব অকল আপোনালোকৰ পৰিবাৰ কোটিপতি হলে নহব নহয় এখাৰ কথা আছে চৰাই মৰে আঠাত লাগি আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া বিপদত পৰে নিজৰ কথাত পৰি যেতিয়া এই নিউজটো ওলালে যে দুগ্ধ প্ৰকল্প উন্নয়নৰ নামত ৰাজ সাহায্য লাভ কৰিছে 50 লাখ টকা তাৰ পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিক্ৰিয়া আমি সংবাদ মাধ্যমত দেখিবলৈ পাইছো যে তেওঁ কৈছে আজি মন্ত্ৰী হৈ আছে কাইলৈ নাই ঘৰখন কেনেকৈ চলিব ইছৰাম কংগ্ৰেছৰ দিনত কৰাপচন কৰি খাইছিল এতিয়া গাখীৰ বিক্ৰী কৰি খাব খুজিলে ভালহে পাব লাগে এইখন চৰকাৰ মন্ত্ৰী বিধায়কৰ দিন বাৰু এনেকুৱা আহিলে নে যে গাখীৰ বিক্ৰী কৰি খাব লাগে সেই কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়তো কৈছিলে যে লৰা ছোৱালীক গাখীৰ খাবৰ নামত
300 টকাকৈ দিয়া হ'ব এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি নকব যে গাখীৰখিনি জয়ন্ত মল্ল ডাঙৰীয়া মানে ফাৰ্মৰ পৰা কিনিব লাগিব 300 টকা সেই কাৰণে দিছিলে নেকি আমাৰ ল'ৰা-ছোৱালীক মাত্ৰ 300 টকা গাখীৰ খোৱা নামত আৰু তেওঁলোকৰ পৰিবাৰক দিব 50 লাখ টকা ব্যৱসায় কৰাৰ নামত এটোটো কেতিয়াও আমি মানি ললো সঁচাকৈ যদি আপোনালোকৰ পইচাৰ অভাৱ আছে ঘৰ কেনেকৈ চলিব তেনলে ৰাজনীতিলৈ কিয় আহিছিলে ৰাইজৰ সেৱা কিয় কৰিছিলে ৰাইজৰ সেৱাৰ গয়না লৈ পেলে আপোনালোকে ৰাজনীতি কৰি মন্ত্ৰী বিধায়ক হ'ব খুজিছিলে নেকি তাতকৈ আপোনালোকে ৰাজনীতি নকৰি প্ৰথমৰ পৰা দুগ্ধ পালন হোটেল ৰিজৰ্ট বাগান আদি এইবিলাক মানে ইত্যাদি ধৰণৰ ব্যৱসায় কৰিব পাৰিলেহেঁতেন বৃহৎ ব্যৱসায় কৰি আজি ঘৰখন নদন বদনকৈ চলিব পাৰিলেহেঁতেন মিছামিছি ৰাজনীতি কিয় আহে ৰাজনীতিত ৰাইজৰ সেৱা কৰিব লাগে আৰু ৰাইজৰ সেৱা কৰিবলৈ হলে বিনা পইচাই সেৱা কৰিব লাগে কিন্তু আপোনালোকেতো আপোনালোকৰ চাৰি পুৰুষলৈকে কথা ভাবিছে এতিয়া দুগ্ধ পালন কৰিব লাগিব বুলি কৈছে মই এটা কথা সুধিব বিচাৰিছো এই যে আমাৰ আপোনালোকৰ যদি ইমানেই দিন বেয়া পইচা পাতি নাই আমাৰ যে হাতী চিৰাখানাৰ পৰা যে জীৱ-জন্তু বিলাক যে নিছিলে সেইবিলাক যে বিক্ৰী কৰি পইচাবিলাক পাইছিলে কি হ'ল বাৰু সেইবিলাক উলিয়াই পেলাই চলিব আমাৰ মাটিবিলাক যে খিলঞ্জীয়া মাটিবিলাক যে ৰামদেৱ আদানী আম্বানী যে বিক্ৰী কৰিছে আৰু বিক্ৰী কৰিব ওলাইছে সেইবিলাক পইচা কি কৰিব সেইবিলাক পইচাই আপোনালোকে চলিব ঘৰখন চলাব এটা গাখীৰ বিক্ৰী কৰিবলগীয়া হৈছে নে ইমান মানে অৱস্থা বেয়া হৈছে নে যদি ঘৰ এখন কেনেকৈ চলিব বুলি ভাবিছে আপোনালোকে ভাবকচোন যি সকলে খাতি খাইছে দিন হাজিৰা কৰি খাইছে তেওঁলোকে কেনেকৈ চলিছে যিটো সময় মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতা তো এজন হাজিৰা কৰা ব্যক্তিয়ে ঘৰখন চলোৱাৰ উপৰিও ল'ৰা-ছোৱালী পোহপাল দিয়াৰ উপৰিও তেওঁলোকৰ শিক্ষা দীক্ষা ফালৰ পৰা কেনেদৰে ঘৰ এখন চলাইছে ভাবক আপোনালোকেতো পেঞ্চন পাব তাকো এনপিএছ তাকো অপিএছ পাব এনপিএছো নহয় তো আপোনালোকৰ চিন্তা কি হয় মানে ভাবিলে আচৰিত লাগে আপোনালোকেতো নদন বদন হৈ আপোনালোকৰ ঘৰখন চলিব আপোনালোকৰতো একো অভাৱেই নাই মৰিব সাধাৰণ জনতাখিনি আপোনালোকে 1250 টকা সাধাৰণ জনতাক হিতাধিকাৰী বনাব আৰু আপোনালোকৰ পৰিবাৰ সকল হ'ব মানে কোটিপতি এটোটো কেতিয়াও মানি ললো সেই কাৰণে এইবিলাক কথা ঢাকিবৰ কাৰণে এইখন চৰকাৰে হিন্দু মুছলিম গৰু মাংস এইবিলাক ইস্যু আগলে লৈ আনে সেই কাৰণে কওঁ যে আমি সাধাৰণ জনতাই আমাৰ মেইন যিবিলাক সমস্যা সেইবিলাক আমি উত্থাপন কৰি থাকিব লাগে তেওঁলোকে এই যে ৰাজ সাহায্য পোৱা মন্ত্ৰী বিধায়কৰ পত্নীয়ে যে ৰাজ সাহায্য পাইছে এইবিলাক ঢাকিবৰ কাৰণে হিন্দু মুছলিম গৰু মাংস এইবোৰ বস্তু টানি আনে এতিয়া কথা হৈছে ভাৰতবৰ্ষৰ বাহিৰত ধৰ্ম হৈছে এটা ব্যক্তিগত বিষয় কিন্তু ভাৰতবৰ্ষত ধৰ্ম হৈছে এটা নিৰ্বাচনী ইস্যু এনেকুৱা অনুভৱ হৈছে সাধাৰণ জনতাৰ কংসই যেনেকৈ ৰাতিয়ে দিনে চকুৰ সন্মুখত চিৰবৈৰী শ্ৰীকৃষ্ণক দেখা পাইছিল মৃত্যুৰ আগমুহূৰ্তত ঠিক তেনেদৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াও এতিয়া দিনে ৰাতিয়ে কেৱল মানে আমাৰ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক দেখা পাই থাকে এনেকুৱা অনুভৱ হৈছে কাৰণ কথাই পতিয়ে তেওঁ কংগ্ৰেছ কথাই পতিয়ে তেওঁ আমাৰ সভাপতিক টানি লৈ আহে এতিয়া নতুন ট্ৰেন্ড চলিছে ৰাজনীতি হৈছে 5 প্ৰকাৰৰ সকলোৱে জানি থোৱা ভাল ৰাজনীতি হৈছে 5 প্ৰকাৰৰ হিন্দু মুছলিম ৰাজনীতি 1 নম্বৰ 2 নম্বৰ গৰু ৰাজনীতি 3 নম্বৰ ধৰ্মৰ ৰাজনীতি 4 নম্বৰ উচ্ছেদৰ ৰাজনীতি আৰু 5 নম্বৰ হৈছে পুছবেক ৰাজনীতি এই 5টা ৰাজনীতি অসমত চলি আছে